এইটোৱে ক'ব বিচাৰিছোঁ অকল ৰঙাপাৰাতে নহয় সমগ্ৰ অসমতে আপুনি দেখিব যে কংগ্ৰেছৰ আৰু তেওঁলোকৰ আৰু এই কটা হাতখন নচলে কটা হাতেৰে কিমান ঠগিব মানুহক কিমান পানীৰ পৰা উঠাবলৈ কাৰণে চেষ্টা কৰিব কটা হাতেৰে আৰু ঠগিব নোৱাৰে মাথা আমি দেখিবলৈ পাইছোঁ চাহ বাগিচাৰ মানুহবোৰে এনেকুৱা এটা আছিল আমাৰ পৰিৱেশ যে আমি নদী এখনেদি আমি বৈ পেলাই গৈ আছোঁ আমি পানীত উপঙি পেলাই বৈ পেলাই গৈ আছিলোঁ আৰু কাষৰ পৰা মানুহবোৰে চাই থাকে সদায় বিভিন্নজনে চাই থাকে যে এওঁলোক উপঙি গৈ আছে পানীত উপঙি এনেকৈ ধৰণৰ ডুবি গৈ আছে খুঁটে উটুৱাই লৈ গৈ আছে তেওঁলোকক এনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিল কেতিয়াবা কোনোবাই হাত এখন ওপৰৰ পৰা আমাক আগবঢ়াই দিয়ে আৰু আমাৰ মানুহবোৰে সেই হাতখনে আমাক বচাব বিচাৰিছে বুলি ভাবি পেলাই হাতখন ধৰিবলৈ চেষ্টা কৰে পিছত আমি গম পালোঁ সেই হাতখন কটা হাত আছিল আৰু এইটো কংগ্ৰেছৰ হাত আছিল আৰু সেইকাৰণে মানুহখিনি সেই নদীতে আকৌ ডুবি থাকিবলগীয়া আছিল কিন্তু এতিয়া এই পানীত পদুম ফুলিছে আৰু এই পদুমত আজি আমাৰ মানুহখিনিয়ে আশ্ৰয় পাবলৈ কাৰণে সক্ষম হৈছে সেইকাৰণে আজি আপুনি চাব বাগিচাত আজি মাটিৰ অধিকাৰ বাগিচাৰ ল'ৰা ছোৱালীৰ আজি পঢ়াৰ কাৰণে হাইস্কুলৰ ব্যৱস্থা আজি বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আজি 3% চাকৰিৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা প্ৰতিটো কাম কিন্তু এইখন চৰকাৰে কৰিছে সেইকাৰণে মই কৈছোঁ যে পদুম ফুলাই আজি আমাক আশ্ৰয় দিছে এই কটা হাতখনে আমাক পানীত ডুবাই থৈ দিলে এনেকুৱা আছিল আজি মই যদি আপোনালোকক কওঁ আমাৰ চাহ বাগিচাৰ ৰাইজ আজি আপোনালোকে সকলোৱে জানে যে অসমত আমি 200 বছৰ এটা ইতিহাস আমি গৰকিছোঁ এই 200 বছৰ ইতিহাসত আমি যদি আমাৰ মানুহখিনিক চাওঁ তেতিয়াহ'লে আমি কিবা এই কালাপানী জেলত থকা নিচিনা লাগিল আচলতে স্বাধীনতা পালোঁ ভাৰতবৰ্ষ স্বাধীন হ'ল কিন্তু আজিও আমাৰ য'ত স্বাধীনতা নাই বাগিচাসমূহত স্বাধীনতা নাছিলে আমি বাগিচাৰ মালিকৰ বা আমি কোম্পানীৰ ঘৰত আমি আছিলোঁ আমি ভাড়া ঘৰত থকাৰ নিচিনা আছিল কালাপানীত থকাৰ নিচিনা আছিল আৰু আজি মাটিৰ অধিকাৰখিনি চাহ বাগিচাৰ মানুহক আজি দিবলৈ কাৰণে চেষ্টা কৰিছে এইখন চৰকাৰে সেইকাৰণে এইখন চৰকাৰে যি কৰিছে আচলতে এই কালাপানী জেলৰ পৰা আজিহে আমাক স্বাধীন কৰাৰ নিচিনা আমি এটা অনুভৱ কৰিছোঁ অসমৰ ৰাইজে আজিৰ তাৰিখত দেখিছে যে এইখন চৰকাৰে যথেষ্ট কৰিছে আৰু পূৰ্বতে আপুনি চাব যে আমি ৰাস্তা এটাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছিল কিন্তু আজি আপুনি চাব ৰাস্তা দলং উৰণীয়া সেতু সৰ্বত্ৰে হৈ আছে আজি ক'ৰবাত যাব আপুনি স্কুল বনি আছে ক'ৰবাত যাব আপুনি চিকিৎসালয় বনি আছে ক'ৰবাত যাব মহাবিদ্যালয় বনি আছে এই সকলোতে আপুনি দেখিবলৈ পাব এই উন্নয়ন হৈ আছে আৰু চবতকৈ ডাঙৰ কথাটো হ'ল আগতে চাকৰি বেচা কিনাৰ মেলা হৈছিল এতিয়া আমি চাকৰি নিযুক্তি পত্ৰ বিলোৱা মেলা পাতোঁ আৰু সেই তাতকৈ আৰু ডাঙৰ কথা হ'ব পাৰে নেকি এইখন অসমত সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজে জানে খালি ৰখি আছে ইলেকশ্যনটো কেতিয়া আহে অলপ আগত ইলেকশ্যনটো হৈ গ'লে ভাল বুলি ৰাইজেও ভাবি আছে সেইকাৰণে আপোনালোকে চাব ৰাইজৰ মেণ্ডেট আমাৰ প্ৰতি থাকিব